নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তম অধ্যায়তে। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হোৱা নাই আৰু হিন্দু ৰাষ্ট্ৰৰ সপোন এটা দেখুওৱা হৈছে। এনেকৈ আৰম্ভণি 2014 আৰম্ভণি দেখুওৱা হ'ল যে ভাল দিন, আচ্ছে দিন। তো আচ্ছে দিনটো নাহিলে এতিয়া তেওঁলোকে এটা প্ৰপাগাণ্ডা কৰি আছে বা প্ৰয়াসো কৰি আছে হিন্দু ৰাষ্ট্ৰ। তাৰমানে হিন্দু ৰাষ্ট্ৰ হ'লে চব ঠিক ঠাকেই হৈ যাব। এতিয়া ধৰি লওক ভাৰতবৰ্ষৰ চবতকৈ বেছি সম্পত্তি কাৰ হাতত আছে? হিন্দুৰ হাততে আছে। হিন্দুৰ মানে সেই কৰোৰপতি বিলিয়নাৰ মানুহজন কোন হয়? আদানী আম্বানী হয়, হিন্দু হয়। তো তেওঁলোকৰ যে ঋণ আছে সেই ঋণটো মাফ কৰা হয়, কিন্তু দুখীয়া যি হিন্দু কৃষক তাৰ ঋণ মাফ কৰা হৈছেনে? তো গতিকে হিন্দু ৰাষ্ট্ৰৰ নামত দৰাচলতে এই যে বৃহৎ পুঁজিপতি হিন্দু আছে তেওঁলোকৰ কৰা হ'ব। আৰু যদি সুবিধা হয় তেতিয়াহ'লে মুছলমানৰো কৰিব, যিসকল মুছলমান তেওঁলোকৰ কামত আহে। যি নহওক, আজি মূল চৰ্চালৈ যোৱাৰ আগত আকৌ আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি বহুত ভালে সংখ্যক মানুহে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আছে। গতিকে আৰু বেছিকৈ সজাগ আৰু সচেতন ৰাইজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, সেইটোকে আমি বিচাৰি আছোঁ। এলাহাবাদ হাইকোৰ্টৰ বিচাৰপতিয়ে এটা বহুত মাৰাত্মক কথা কৈছে দেই। হাইকোৰ্টৰ বিচাৰপতিজন কিন্তু এটা সাংবিধানিক পোষ্টত বহি থকা মানুহ, আৰু সাংবিধানিক পোষ্টত বহি থকা মানুহটো সাংবিধানিক নীতি নিয়মক বৃদ্ধাঙ্গুল দেখুৱাইছে। তেওঁ অলপতে বিশ্ব হিন্দু পৰিষদৰ যোনটো লয়াৰ চেল আছে, এই চেলত কিবা এটা কনভেনশ্যন বা মিটিঙত গৈছিলে। মিটিঙত গৈ তেওঁ ক'লে যে দেশৰ মেজৰিটেৰিয়ান মানে আমাৰ দেশৰ মানে সংখ্যা লঘু নহয়, সংখ্যাগুৰু কোন? সংখ্যাগুৰুটো হিন্দুৱেই হয়। তো তেওঁলোকে ডিচাইড কৰিব যে দেশখন কেনেকৈ চলি থাকিব। তো কেনেকুৱা মাৰাত্মক কথা কওকচোন। হয়, মোদী ডাঙৰীয়াটো হিন্দু হয়, এইটো আমি চবেই জানো। আদানী আম্বানীও হিন্দু হয়। তো তেওঁলোকতো আৰু দেশত মেজৰিটেৰিয়ান নহয় ন, তেওঁলোকতো দেশৰ মেজৰিটি নহয়। আৰু ৰাহুল গান্ধী যে কৈ আছে দুইজনে মিলিহে চৰকাৰ চলাই আছে। তো গতিকে সেই বিচাৰপতিজনৰ কথাত এইটো আৰু স্পষ্ট হৈ গ'ল। কোৱা হৈছে হিন্দু ডিচাইড কৰিব দেশখন কেনেকৈ চলিব, আৰু সংবিধানত পদবীত বহি। আৰু ইয়াৰ আগতো যিবিলাক মোৰ ৰাজনৈতিক বিশ্লেষণ বা ৰাজনৈতিক ভৱিষ্যতবাণী মানে প্ৰায় ফলিছে আৰু সেইবিলাক। তো গতিকে আজি এই মানে এটা স্কোপ মই আগতীয়াকৈ কৈ থৈ দিছোঁ যে সুপ্ৰিম কোৰ্টত আমি যেনেকৈ ৰঞ্জন গগৈক পালোঁ, আমি যেনেকৈ চন্দ্ৰচূড় ডাঙৰীয়াক পালোঁ, যি মানে চৰকাৰক খোচামতি কৰা সেই কামবিলাক কৰিলে। গতিকে তেখেতৰ সেই বক্তব্যৰ দ্বাৰা অতি সোনকালে তেওঁ কিন্তু সুপ্ৰিম কোৰ্টলৈ তেওঁৰ পদোন্নতি হোৱাৰ এটা সম্ভাৱনা আছে। সময়ে ক'ব, সেইটো মিলাই চাব আৰু মিলিব সেইটো, কাৰণ তেওঁ এইবিলাক অলৰেডি প্ৰপাগাণ্ডা ষ্টাৰ্ট কৰিবলৈ কৰিলে। আৰু এই বিষয়টোক লৈ ইতিমধ্যে দেশৰ সচেতন নাগৰিক আৰু কেইবাটা ৰাজনৈতিক দলৰ নেতাসকলে সুপ্ৰিম কোৰ্টত এটা গোচৰ ৰুজু কৰিছে যে এইটো এটা শুনানি হ'ব লাগে। ভাল কথাটো যে মেজৰিটিতো হেৰি নহয় ন, মেজৰিটিৰ কথা শুনাটোতো ভাল। আমি 3জন আছোঁ, 2জনে যোনটো অপিনিয়ন দিব সেইটোৱে হ'ব, এইটো দেখাততো ভালেই। এতিয়া বাকী মই ভাৰতবৰ্ষৰ কথা মই বাদেই দিছোঁ বাৰু, আমি অসমৰ কণ্টেণ্টলৈ আহোঁ। এই যে আমাৰ যে লাখপতি বাইদেউই হওক, অৰুণোদয় আঁচনি হওক বা বিভিন্ন যে আঁচনি আছে, আঁচনিবিলাকতো এই সবকা সাথ সবকা বিকাশৰ নামত হিন্দু মুছলমান দুয়ে পাই আছে। কিন্তু তাত যদি আপুনি মেজৰিটি বিচাৰিব মানে খোজে, তাত চাবতে মেজৰিটিটো হিন্দুৱেই আছে, মেজৰিটি হিন্দু। তো তেওঁলোকক অৰুণোদয় আঁচনি যোনটো পইচা দিয়া হয়
সেই পইচাটো তেওঁলোকৰ কাৰণেতো যথেষ্ট নহয়। তো তেওঁলোকতো দাবী কৰিব যে আৰু বেছি পইচা দিয়া উচিত, আৰু বেছি অনুদান হোৱা উচিত। এতিয়া অংগনবাদী যিবিলাক কৰ্মচাৰী বা আশা কৰ্মী আছে, মিড ডে ৱাৰ্কাৰ আছে, আপুনি চাব মানে এনেই জাষ্ট ফিল্ডত চেক কৰিব, তাতেই চাব। সেইটো কাৰণে গুগল চাৰ্চ কৰাৰ দৰকাৰ নাই, কাৰণ গুগলত সেইবিলাক চাৰ্চ কৰিবলৈ হ'লে গুগলে উল্টা হাঁহিব, পগলা হৈ যাব গুগলে। তাত চাব যে মেজৰিটি মানুহ কিন্তু হিন্দু। তো সেই মেজৰিটি মানুহ, সেইবিলাকতকৈও ডাঙৰ কথা হ'ল যে গোটেই ভাৰতবৰ্ষত যিমান ৱাৰ্কিং পিপুল আছে, ৱাৰ্কিং ফ'ৰ্চ আছে, শ্ৰমশক্তি যোনটো আছে, তাৰ মেজৰিটি ভাগেই কিন্তু হিন্দু। তো তেওঁলোকেতো বিচাৰি আছে, আশাকৰ্মীও বিচাৰি আছে, অংগনবাদী বিচাৰি আছে যে কমপক্ষেও ন্যূনতম তেওঁলোকৰ দৰমহা 26,000 টকা হ'ব লাগে। তেওঁলোকেতো বিচাৰি আছে আৰু বিভিন্ন সময়ত আন্দোলন কৰিছে, ৰেগুলাৰাইজ কৰাৰ কাৰণে আন্দোলন কৰিছে, শ্ৰমিক হিচাপে স্বীকৃতি দিয়াৰ কাৰণে আন্দোলন কৰিছে, এটাৰ পিছত এটা কৰি আছে। সেইটো কি মেক্সিমামটো হিন্দুৱে কৰি আছে। ক'ত সেইটো ক্ষেত্ৰতো দেখোন না, এইটোতো মানে সৰহভাগ হিন্দু মানে আশা কৰ্মী বা অংগনবাদী কৰ্মী বা শ্ৰমিকে বা কৃষকে বিচাৰিছে যে ইমানটো আমাৰ MSP ইমান দিব লাগে, ন্যূনতম মানে হাজিৰা ইমান দিব লাগে, দৰমহা ইমান হ'ব লাগে, আমাক ৰেগুলাৰ কৰিব লাগে। কৰিছে জানো? নাই কৰা ন। মানে এটা অদ্ভুত কাৰবাৰ হৈ আছে। কাৰণ ইলেকশ্যনৰ আৰম্ভণিত, পাৰ্লামেণ্ট ইলেকশ্যনৰ আৰম্ভণিৰ 24ত আমি শুনিলোঁ যে পৰমাত্মাই কিবা মেছেজ দিছে আমাৰ প্ৰধানমন্ত্ৰীক। সেইমতে তেওঁ পৰমাত্মাৰ সন্তান। আমিতো কুকুৰ মেকুৰীৰ সন্তান, আৰু আমিতো আৰু পৰমাত্মাৰ সন্তান নহয়, ভগৱানৰ সন্তান নহয়। তাৰপিছত আহিলে এতিয়া চন্দ্ৰচূড় ডাঙৰীয়াও শেহতীয়াকৈ তেখেতে কৈছে যে নাই, ৰাম জন্মভূমিৰ এইটো ডিচিশ্যনৰ হেৰি কৰা তেওঁ মানে অলপ পাজেল হৈছিলে যে কি কৰিব। তেতিয়াও নেকি তেওঁ পৰমাত্মাৰ মেছেজ পাইছে, পৰমাত্মাৰ মেছেজ পাই এই ৰায়টো দিছে। কিন্তু ৰায়টো তেওঁ দিয়া নাই ন, সেইটো সময়ত ৰঞ্জন গগৈ ডাঙৰীয়াহে আছিলে। যি টি বকি আছে। এই ধৰণৰ যে কথা বতৰাবিলাক হৈ আছে, সেইটো যদি আমাৰ বিচাৰটো ক'ত হ'ব? আদালতত হ'ব। আদালতৰ যদি বিচাৰপতিসকলৰ এই ধৰণৰ চিন্তাধাৰা থাকে তো কেনেকুৱা হ'ব? তেওঁ সেই মানে যোনটো কনভেনশ্যন মানে চেমিনাৰত গৈ দেখা গৈছে যে মুছলমান ধৰ্মৰ এই 3 তালাক আমুক তামুক সেইবিলাক বহুত বস্তু ক্ৰিটিচাইজ কৰিছে। এতিয়া আমি ক'ব খুজিছোঁ তেওঁৰ কোৱা মতে যে হিন্দু সমাজক নাৰীক সন্মান দিয়ে। হয়তো হিন্দু সমাজক মানে দেৱীৰ মৰ্যাদা দিয়া হৈছে, কিন্তু আমিতো দেখিছোঁ হিন্দু সমাজত দেৱী প্ৰায় প্ৰতিদিন ডাবল ইঞ্জিন চৰকাৰ, বিশেষকৈ ৰাম ৰাজ্য উত্তৰ প্ৰদেশত দলিত পিছপৰা মহিলা বা কেতিয়াবা এনে মহিলাও আপোনাৰ বলৎকাৰৰ চিকাৰ হৈছে। কোনে কৈছে যে হিন্দু মহিলাক হিন্দু সমাজে হেৰি কৰে? কেলে বিয়াৰ পিছত হেৰিৰ লগত নিৰ্যাতন নহয় নেকি? মহিলাৰ লগত নিৰ্যাতন নহয় নেকি? অকল যদি সেই কেৰেক্টাৰটো এনেকুৱা দেখা যায় যে ঘৰৰ মানুহজন মুছলমান আৰু মহিলাগৰাকী হিন্দু, সেইটো তেতিয়াহ'লে লাভ জেহাদ চেহাদ কিবা কিবি কৰি মানে সৰহভাগ নিউজ পেপাৰত হেডলাইন নিউজ। কিন্তু সৰহভাগ ক্ষেত্ৰতো দেখা গৈছে যদি এইবিলাক ক্ষেত্ৰত চিকাৰ হৈছে হিন্দু মহিলা বেছি হৈছে হিন্দু পুৰুষৰ দ্বাৰা। আৰু যিবিলাক বলৎকাৰকাৰীতো কোনো জাত ধৰ্ম একো নাই। গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ এটা এনালাইচিছ চাই তাত তেনেকেই ওলাব। হিন্দু প্ৰকৃত যোনটো হিন্দু সমাজৰ কথা যোনটো স্বামী বিবেকানন্দ কৈছিলে, যোনটো দেশ যোনটো জাতিয়ে মহিলাক সন্মান নকৰে সেইটো জাতি কেতিয়াও উন্নত হ'ব নোৱাৰে, সেই ৰাষ্ট্ৰ কেতিয়াও উন্নত হ'ব নোৱাৰে। আৰু এতিয়াতো বিশ্বগুৰু প্ৰভাকাণ্ডা হৈ আছে। তো বিশ্বগুৰুৰ এই ধৰণৰ কথা বতৰা, এই বস্তুবিলাক কি হৈছে আপোনালোকে জানে, ইতিমধ্যে বাংলাদেশৰ এটা উত্তেজিত পৰিৱেশ সৃষ্টি হৈ আছে। তাত সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে আৰু ইয়াৰ ছাইড এফেক্টটো দুইফালে আছে। আৰু একজন বিচাৰপতি যদি এই ধৰণৰ কথা বতৰা পাতে, এই বিষয়বিলাক কি হয়? আল্টিমেটলিতো আজি
পাকিস্তানে হোক বাংলাদেশে হোক তাতো এই মিডিয়াত সেই কথা বতৰাবিলাক আহি যায়। সেইটো কিন্তু আল্টিমেটলি আমাৰ হিন্দু, য'ত আমাৰ হিন্দু মানে মাইনৰিটি, বিশেষকৈ বাংলাদেশে হোক পাকিস্তান হোক সেইবিলাক অঞ্চলত উল্টা আৰু এটা ইনচিকিউৰিটিটো বঢ়াই দিয়াৰ কাৰবাৰ। গতিকে প্ৰধানমন্ত্ৰী এইবিলাকত মাত মাতিব লাগে। তেখেত যদি কৈছে যে সবকা সাথ সবকা বিকাশ, প্ৰধানমন্ত্ৰী কৈছে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, যদি তেনেকুৱাই হয় তেতিয়াহ'লে একজন এলাহাবাদ হাইকোৰ্টৰ বিচাৰপতি এটা সাংবিধানিক পোষ্টত থাকি এই ধৰণৰ যে কথা পাতিলে, তো সেইটোৰ লগত মোদীৰ যোনটো শ্লোগানৰতো কোনো খাপ খোৱা নাই। গতিকে তেওঁতো কমচে কম, সুপ্ৰিম কোৰ্টটো পিছৰ কথা, আৰু সুপ্ৰিম কোৰ্ট কি বিচাৰ দিব? সুপ্ৰিম কোৰ্টৰ ওপৰত এতিয়া সৰহভাগ মানুহৰ আস্থাটো হেৰাইছেই, কাৰণ বিভিন্ন তেওঁলোকৰ কৰ্মকাণ্ডই মানে সেইটো এটা ইমান এটা মানে প্ৰেষ্টিজিয়াছ এটা হেৰি আছিলে ইনষ্টিটিউশ্যন, এই ইনষ্টিটিউশ্যনত কিছুমানে আপোনাক একদম ইমেজটো গোটেই বেয়া কৰি আছে ডে বাই ডে। আৰু হিন্দুক লৈ এই ধৰণে হিন্দুৰ যোনটো প্ৰকৃত ইণ্টাৰপ্ৰিটেশ্যন সেইটোক ক'ব লাগে, সেইটো নকৈ সেইটোৰ যোগেদি এটা হেট পলিটিক্স যে স্প্ৰেড কৰাটো আমাৰ দেশৰ কাৰণে কিন্তু কোনো পধ্যেই ঠিক নহয়। আৰু প্ৰধানমন্ত্ৰীত ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু এইটোৰ ওপৰত মাত মতাটো উচিত। তো মই আগতো কৈছোঁ যে আমি হিন্দুটো মানে সৰহভাগ যে আমাৰ টোটাল যে শ্ৰমশক্তি ৱাৰ্কিং ফ'ৰ্চ ভাৰতবৰ্ষৰ তো হিন্দু, তো তেওঁলোকে যে ইমান যুঁজি আছে, এই মানে কি তাহাঁতৰ অভাৱ লৈ যুঁজি আছে, তো এইটো কি মেজৰিটিয়ানটো হিন্দুৱে হতো। হিন্দু মানে সেইটো কৰ্মচাৰী হওক, কৰ্মচাৰী যোনটো বিচাৰি আছে সেইটো কেলে তাৰ সেইটো ন্যায্যটো কিয় দিয়া হোৱা নাই? গতিকে মানে এইটো আপোনাৰ বিচাৰীয় ব্যৱস্থা মানে আগতো এটা হৈছিলে যে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স আমি শুনিছিলোঁ, এতিয়া পলিটিচাইজেশ্যন অফ আপোনাৰ জুডিচিয়াৰী ছিষ্টেম, সেইটোতো দেশৰ কাৰণে বহুত বিপদজনক। গতিকে সেনেকৈ বিশ্বগুৰু হোৱাটো সম্ভৱ নহয়। আৰু মোদী ডাঙৰীয়া যদি সঁচাকৈ অন্তৰৰ পৰা কয় যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, তেতিয়াহ'লে কিন্তু তাৰ বিপৰীত গৈছে। আৰু মোদী ডাঙৰীয়া নিজে এইটোৰ ওপৰত 56 ইঞ্চি বুকু যেতিয়া আছে, তেওঁ নিশ্চয় এটা পদক্ষেপ লোৱা উচিত। আৰু যদি নলয় তেতিয়াহ'লে এইসব ডায়লগবাজিটো ইমানতে শেষ কৰি দিয়া ভাল। তো গতিকে ডায়লগ নহয়, একশ্যন কৰক। যি নহওক, শেষ কৰাৰ আগতে আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ চেনেল মেক্সিমামৰ পৰা মেক্সিমাম ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। নমস্কাৰ, খুদা হাফিজ।